ইয়াৰ তো ইনষ্টাগ্ৰাম আইডি কৈ দে আকৌ মোৰ ইনষ্টাগ্ৰাম আইডি ফলো কৰি দিব এই সবৰে লগত ফুটিব লাইটৰ পোহৰ দেখাই দিছো আপোনালোকক এয়া কিমান ধুনীয়াকে বনাইছে ধুনীয়া ধুনীয়া ছোৱালী হেই গাইজ স্বাগতম জনাইছো মোৰ অইন এটি ভিডিঅ'লৈ গাইজ আমি আজি গৈ আছো গোগামুখ তাত পাতিছে জয়ধাম ফেষ্টিভেল আমাৰ দেউৰীৰ জিমচায়া তো গতিকে দেখুৱাই আছো আপোনালোকক বিভিন্ন ধৰণৰ মানুহ থাকিব তাত আৰু এই আমি বাছত উঠি পিনি যাব লৈছো তো চাই যাব গাইজ ধুনীয়া ধুনীয়া পকিলা দেখিবলৈ পাব আৰু এই গাইজ আমি পাই গ'লো জাৰ্নিটো দেখাব নোৱাৰিলো হেই গাইজ ফাইনেলি আহি গ'ল জয়ধাম ফেষ্টিভেল আমাৰ ট্ৰেডিশ্যনেল চাংঘৰ কেনেকৈ বনাই থৈছে ইয়া দেখাইছোঁ আপোনালোকক এইটো এটা কিমান ধুনীয়াকৈ বনাইছে মই ওচৰত গৈ দেখুৱাই আছোঁ আপোনালোকক এইটো তো গাইজ আমি গাড়ীৰ পৰা নামিলোঁ আৰু ইয়া ডেকা ল'ৰাবোৰে কেনেকৈ জোকাইছে আমাৰ ছোৱালীবোৰক তো আমি এতিয়া গাড়ীটোৰ পৰা নামি আমি এতিয়া জেগালৈ গৈ আছোঁ সেই ইয়াত দেখিবলৈ পাইছে আপোনালোকে গৈ আছোঁ আৰু ইয়াত পাই গ'লোঁ বৰ্তমান 18 সংখ্যক জয়ধাম মেচু মানে ফেষ্টিভেল বুলি কয় গাইছ আমাৰ তো ইয়া আৰু সিফালে দেখিবলৈ পাইছে আপোনালোকে চাংঘৰ মই দেখাই আছোঁ আপোনালোকক আমাৰ চাংঘৰ আৰু কিমান কষ্ট কৰি বনাইছে ইয়া নিশ্চয় অনুভৱ কৰিব পাৰিছে কিমান কষ্টৰ ফলত এইটো সম্ভৱ হৈছে এনেকৈ গাইজ আমি লখিমপুৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ গোগামুখ ডিষ্ট্ৰিক্টলৈ গোগামুখ ডিষ্ট্ৰিক্টত উদযাপন কৰিছে এই জয়ধাম ফেষ্টিভেল তো আমাৰ গাঁৱৰ পৰা কিছুমানে বাইক লৈ আহিলে কালিয়ে আমি আজি গাড়ীৰ লগত আহিছোঁ গাড়ী দিছে ফ্ৰীকৈ দিছে তো আমি ছাত্ৰ সন্থাৰ গাড়ীৰ লগত আহিছোঁ ছাত্ৰ সন্থাৰ গাড়ীত আহিলে বোলে ফ্ৰীকৈ খোৱা বোৱা পাবলৈ পায় তো সেই উদ্দেশ্যে আমি আহিছোঁ আৰু গাইজ আমি মাছ 1 কেজি কিনি বেষ্টি এজনীৰ ঘৰত খাবলৈ আহিছোঁ চিনাকি নাছিলে তাৰপিছত দেখিলোঁ বেষ্টিজনক আৰু এয়া বেষ্টিজনৰ ঘৰত আমাৰ এয়া ছাত্ৰ সন্থাৰ যুৱকজনে মাছৰ কাম কৰি আছে দেখিবলৈ পাই যাব আপোনালোকে চাই যাব আৰু ইফালে আলু মই কাটিলোঁ গাইজ আৰু পিঁয়াজ কটাটো মই আপোনালোকক নেদেখুৱালোঁ চকু পানী ওলাই গৈছে গাইজ আমাক এইজনে আনিছে দেই আৰু সিয়ে মাছ কিনিছে তাৰ পকেটৰ পইচাৰে আমি জাষ্ট কামহে মানে গাইজ তাত খোৱা ব্যৱস্থা নাছিলে গতিকে আমি এখন ঘৰত আহিলোঁ নিজে খাবলৈ ভোক লাগি আছিলে যিহেতু ভাত খাই আকৌ আমি উভতি আহিছোঁ আকৌ আমি আমাৰ যোনটো ফেষ্টিভেল তালৈ উভতি গৈছোঁ খোৱাটো নেদেখুৱালোঁ গাইজ কিমাননো কোৱাত হোকে দেখুৱাই থাকিম তো গতিকে নেদেখুৱালোঁ দেখুৱাইছোঁ আপোনালোকক আৰু আমি গৈ আছোঁ আমাৰ ফেষ্টিভেল কণলৈ তো চাব তো আকৌ ফাইনেলি পাই গ'লোঁ গাইজ তো আহি ৰিলছ বনালোঁ ইয়া আপোনালোকে দেখিবলৈ পাব নিক নেম বাটো বুলি চাৰ্চ কৰিব তাত দেখিবলৈ পাব মোৰ ইনষ্টা আইডি মই ডেছক্ৰিপশ্যনত দি দিম বাৰু আপোনালোকে ফ'ল' কৰি ল'ব তো গাইজ সন্ধিয়া হৈ গৈছে আমি যোৱা নাই বাৰু 5টাত যোৱাৰ কথা আছিলে কিন্তু আৰু অকণ দেৰি থাকিম আমাৰ লগত যোনসকল আহিছিলে ছোৱালী সিহঁতক পঠিয়াই দিলোঁ বেলেগ এখন বাছত তো আমি নিশ্চিন্তভাৱে লাহেকৈ যাম ফাংচন চাই যাম ভাবিছিলোঁ কিন্তু ডিচিজনটো লোৱা নাই তো চালে গম পাব আপোনালোকে ইয়া চব ধুনীয়াকৈ দেখাই দিছোঁ এইবাৰ আপোনালোকক লাইটৰ পোহৰ দেখাই দিছোঁ আপোনালোকক এয়া কিমান ধুনীয়াকৈ বনাইছে আৰু আজি কুসুম কৈলাশ আহিব গাইজ কুসুম কৈলাশ আৰু আপোনালোকৰ চাংঘৰবোৰ দেখুৱাওঁ চাংঘৰ এয়া দেখিবলৈ পাইছে চাংঘৰ এয়া তো গাইজ প্ৰথমতে আপোনালোকক চাংঘৰটো দেখুৱাই লওঁ চাংঘৰলৈ মই এতিয়া উঠি যাম তাৰ ভিতৰৰ পৰ্যায়টো দেখুৱাম এয়া জকলাটো কেনেকৈ বনাই থৈছে চাওক আমাৰ ট্ৰেডিশ্যনেল এইটো এনেকৈ বনাই প্ৰতিখন ঘৰতে চাংঘৰত আৰু ইফালে দেখিবলৈ পাইছে এয়া ছোৱালীবোৰ আছে তো এয়া ফিৰা দেখিবলৈ পাইছে আমাৰ ট্ৰেডিশ্যনেল ইয়া
ছোৱালী ক'লে ইয়াক কাঁহী উলিয়াই আছে আৰু ইয়াতে আমাৰ ভাত বনায় তো মোৰ চাংঘৰ এনেধৰণৰ আৰু গাইজ এইটো কি বাৰু আপোনালোকে গম পাইছে এইটো নিয়েমা বুলি কয় আমাৰ দেউৰী ভাষাত আৰু অসমীয়া ভাষাত এইটো চেপা বুলি কয় গাইজ চেপা য়েছ তো আৰু ইফালে আমাৰ জিৰণি ঘৰ আমাৰ দেউৰী জনগোষ্ঠীয়ে এনেকৈ জিৰণি ঘৰ বনায় গৰমৰ দিনত বিশেষকৈ গৰমৰ দিনত চবে আহি ইয়াত জিৰণি লয় গাইজ মই উঠি দেখুৱাই দিছোঁ আপোনালোকক তেনেধৰণে জিৰণি লয় তেনেদৰে ইয়া আছে সিহঁতে এনেকৈয়ে ছেম টু ছেম এনেকৈয়ে জিৰণি লৈ থাকে তো ওপৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক পৰিৱেশটো এয়া ৱাও আমেজিং আৰু ইফালে দোকান বজাৰবোৰ আৰু গাইজ মোৰ বেষ্টি এজনী লগ পালোঁ বহুত ধুনীয়া ধুনীয়া ছোৱালী তোমাৰ নাম কি হাই গাইজ সাবস্ক্ৰাইব কৰক কি কৰিব লাগে কৰি দিব আৰু একদম যিটি চেণ্ডেল মাৰিলেও কিবা মাৰি দিব ঐ ধুনীয়া ধুনীয়া ছোৱালী এটা কিউটি ইয়াক তোৰ ইনষ্টাগ্ৰাম আইডি কৰি দে আকৌ মোৰ ইনষ্টাগ্ৰাম আইডি ফলো কৰি দিব ই চবৰে লগত সুধিব মেছেজ কৰিলে তো কিউটিহঁতৰ সৈতে এটি ফটো মাৰোঁ ধুনীয়া ধুনীয়া ফটো মাৰি আপলোড কৰিব লাগিব পতাব লাগিব গাইজ আৰু গাইজ এই আমাৰ জিৰণি লোৱা ঘৰখনত মানুহে কেনেকৈ এনজয় কৰি আছে ইয়া এনেকৈ জিৰণিৰ ঘৰত এনেকৈ এনজয় কৰা হয় নাচি ভাগি থকা হয় গাইজ সকলোৱে হাঁহি ফূৰ্তিৰে জিৰণি লোৱা হয় নাচ গান সকলো তাতেই জিৰণি লওঁতেই ওলাই থাকে এনেধৰণেৰে তো বন্ধুসকল ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব আৰু এতিয়া আমি ঘৰলৈ যাওঁ আকৌ উভতি ইমানতে আজি অনুষ্ঠান সমাপ্ত কৰি আমি আকৌ উভতি আহিছোঁ আমাৰ ঘৰলৈ তো কেনেকুৱা লাগিলে জনাব নিশ্চয় ভালেই লাগিলে আমাৰ ট্ৰেডিশ্যনেল যোনবোৰ আমাৰ কাম হয় সেইবোৰ তাত দেখুৱাই দিয়া হৈছে আৰু ঘৰবোৰ বনাই দিয়া হৈছে তো দেখিছে আপোনালোকে তো নিশ্চয় ভালেই লাগিলে আপোনালোকক মই অনুভৱ কৰিছোঁ তো বাই বাই আজিলৈ